নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰম আৰু আশীৰ্বাদত ময়ো ভালে আছো। আজি মই উপস্থিত আছো গুৱাহাটী গড়চুকত। মানে গড়চুকত কিয়নো উপস্থিত আছো, মই মানে বাইহাটা চাৰিআলিৰ পৰা আহিলো বাছত আহি ফালে মানে মোক গড়চুকত মানে বাছৰ পৰা নমাই দিলে। এতিয়া যাম মই ইয়াৰ পৰা গড়চুকৰ পৰা আকৌ মই বাছত উঠিব লাগিব। এতিয়া যাম মই লালমাটিত বাছৰ পৰা নামি ফেলে মই ৰিক্সা লৈ ফেলে মই যাম হাতীগাঁৱততো মই কিয় যাম, মই এখন বাইক চাৰ্কেল আনিবলৈ যাম। মোৰ এখন বাইক চাৰ্কেল আছে, আপোনালোকে সকলো জানে। সেই চাৰ্কেলখন এজন মানুহ মানে সদায় মোক সুধি থকাৰ বিনিময়ত ময়ো দি দিলো। যিহেতু আপুনি বহুত ইচ্ছা কৰিছে, সেইকাৰণে বাইকখন মই দি দিলো। এতিয়াতো মোক বাইক চাৰ্কেল এখন লাগে, সেইকাৰণে আজি মই গুৱাহাটীত হাতীগাঁৱত মানে মই বাইক এখন বিচাৰি আছো। এতিয়ালৈকে মই যাই পোৱাই নাই। এতিয়া মই গড়চুকৰ মানে ব্ৰিজৰ তলত আছো। আপোনালোকে চাওক, এইখনে হৈছে মানে গড়চুক। ভালদৰে চাওক গাইজ, এতিয়া মই গড়চুকত আছো। গাইজ আহি ফাইনেলি পাই গলো লালমাটি। বৰ্তমান লালমাটিৰ পৰা এতিয়া মই যাব লাগিব হাতীগাঁও। এতিয়া মই হাতীগাঁও ৰাস্তাত সোমাই আছো। আপোনালোকে ভালদৰে চাওক, হৈছে মানে হাতীগাঁৱৰ ৰাস্তা। আৰু এইখিনিত যদি মই আছো, এইটো হৈছে লালমাটিৰ পৰা মই বাছৰ পৰা নামিলো। এতিয়া মই গৈ আছো ৰাস্তাত। আৰু আহি ফাইনেলি পাই গলো ফেঞ্চি বজাৰ, ইম্পিৰিয়েল চাৰ্কেলৰ দোকান। এইখনে হৈছে চাৰ্কেলৰ মাৰ্কেট। এই মাৰ্কেটটোতে মই আজি চাৰ্কেল ল'ম। গাইজ ফাইনেলি ফেঞ্চি বজাৰত আহিলো। বহুত চাৰ্কেল বিচাৰি হাবাথুৰি খালো। মানে ফেঞ্চি বজাৰত মানে এখন চাইকেল পালো। মানে চাইকেলখন হৈছে এইখন, এতিয়াও ফিটিং হোৱাই নাই আৰু বহুত কাম আছে। বহুত কাম হোৱাৰ পিছতহে মানে চাইকেলখন হ'ব। আৰু চাইকেলখনৰো দাম আছে দেই। মানে দামটো কবৰ কাৰণে ভাল লগা নাই। যিটো চাইকেল আগতে মই আনিছিলো সেইটোত থাকি তাৰমানে 4,000 হ'লেও বেছি দাম আছে এইখন চাইকেল। চাওক গাইজ, আপোনালোকক সম্পূৰ্ণ চাইকেলখন মই ভালদৰে দেখুৱাই আছো। এতিয়া বৰ্তমান ফিটিং হোৱা নাই, এইবিলাক খোলা আছে চাওক। আৰু এইফালে পেডেলৰ এইবিলাক খোলা আছে, কমপ্লিট খোলা আছে। এতিয়া মানে আমাৰ চাৰ্কেলৰ ডক্টৰ ওচৰতে বহি আছে। এইজন ডক্টৰ হয়, মানে ডক্টৰে এতিয়া চাৰ্কেলখন ফিটিং কৰিব। তাৰে পিছতহে কি হয় কি নহয় আপোনালোকক আমি জনাই আছো। গাইজ ফাইনেলি দাদা এতিয়া বৰ্তমান, দাদা মানে ডক্টৰ, এইজন হৈছে চাৰ্কেলৰ ডক্টৰ। বৰ্তমান ৰাতিপুৱাৰ পৰা ৰেষ্ট পোৱা নাই। দাদাক বৰ্তমান 1 ঘণ্টা টাইম ৰেষ্ট দিব লাগিব। আৰু দাদাই কোৱা মতে ৰাতিপুৱাৰ পৰাই 6-7খন চাৰ্কেল মানে ফিটিং কৰিলে। আৰু এতিয়া মানে মোৰ চাৰ্কেলখন ফিটিং কৰি আছে। দাদা আপুনি কওকচোন, ৰাতিপুৱাৰ পৰা কিমান কাম কৰিলে, কেইখন চাৰ্কেল ফিটিং কৰিলে? 7খনমান ফিটিং কৰিলো। তাৰমানে বক্স পেকিঙত আহেতো এইবোৰ, 7খনমান কৰিলো। এতিয়ালৈকে দাদা 7খনমান ফিটিং কৰিলে। আৰু বৰ্তমান এইখন লৈ পেলাই 7খন নে এইখন লৈ 8খন হ'ব? নহয়, এইখন লৈ 7খন। এইখন লৈ পেলাই 7খন চাৰ্কেল দাদা ফিটিং কৰিলে। আৰু এতিয়া মানে ডক্টৰে বেমাৰবিলাক চাই আছে, ক'ত মানে বেমাৰবিলাক হৈ আছে। মানে দাদা এতিয়া বেমাৰবিলাক চাই আছে। আৰু এইজনে হৈছে মানে মালিক, চাৰ্কেলৰ দোকানৰ মালিক। দাদা তাৰে বিষয়ে কি ক'ব অকণমান কওকচোন। এইখন হ'ল, এই ফেট বাইকখন হ'ল আপোনাৰ টাৰ্বাইন কোম্পানীৰ হ'ল, য'ত আপোনাৰ শিমানো জাপানৰ অৰিজিনেল গ্ৰুপ ছেট লগোৱা আছে। আৰু ইয়াতে আপোনাৰ ফ্ৰণ্ট চক অবজাৰ্ভাৰ্ছ আছে আৰু ৰেলচনৰ টায়াৰ্ছ লগোৱা আছে। আৰু এই ফ্ৰেমটো লাইফ টাইম ৱাৰেণ্টি থাকে ব্ৰেকেজৰ কাৰণে। ঠিক আছে দাদা, ধন্যবাদ। এনেকে চলে যাম আৰু। তাক গাইজ, চাৰ্কেল এখন কিনা কিমান কষ্ট আৰু কিমান মৰমত এতিয়া মই চলে যাম। ঘূৰা আহি আছো। যাই থাকিম আজি এনেকে। গাইজ আহি ব্ৰহ্মপুত্ৰ ব্ৰিজ পালো। আৰু এতিয়া মই ব্ৰহ্মপুত্ৰ ব্ৰিজৰ ওপৰেদি চাৰ্কেল চলাই যাম। গাইজ মোৰ বাইক ইয়াতে ৰখি আছে। ভালদৰে চাওক গাইজ, ফাইনেলি মই ব্ৰহ্মপুত্ৰ ব্ৰিজৰ ওপৰেদি চাইকেল চলাই গৈ আছো। বৰ্তমান চাইকেলখন এতিয়া মই ৰখাব নোৱাৰিম, তথাপিতো অকণমান অন কৰি দিছো। চাওক গাইজ আপোনালোকে, পুৰা ব্ৰহ্মপুত্ৰ ব্ৰিজৰ ওপৰেদি মই গৈ আছো। কাৰণ মোৰ কেমেৰা ধৰা মানুহ না, বৰ্তমান মই অকলে আছো।
গতিকে আপোনালোকক মই পিছফালটো দেখাব নোৱাৰিম, আগফালটো দেখাই আছো। গাইজ ভালদৰে চাওক, মই ব্ৰহ্মপুত্ৰ ব্ৰিজৰ ওপৰেদি চাৰ্কেল চলাই আহি আছো। এইখন চাৰ্কেল আৰু এইফালে এইটো ব্ৰহ্মপুত্ৰ। চাওক গাইজ, আপোনালোকে ভালদৰে চাওক। আৰু সেইফালে সেইখন পুৰণা দলং, আপোনালোকে ভালদৰে চাওক গাইজ। গৈ আছো আৰু কষ্ট কৰি কৰি যাই আছো। নিজৰ মৰমৰ চাইকেল চলাইও ভাল লাগছে। আৰু বহুত দিন ধৰি ব্ৰহ্মপুত্ৰৰ এইখন ব্ৰিজেদি খোজকাঢ়িও আহি পোৱা নাই। বৰ্তমান মানে চাৰ্কেল লৈ মানে চলাই আহি আছো। চাওক গাইজ, পুৰা আহি আছো আৰু মানে গাড়ী যাই আছে। কিছুমানে কওঁ কি ইয়াতে ভিডিঅ' নকৰিবি, তথাপিতো আৰু মানে অকমান কৰি দিলো আৰু। এইফালে এইটো ব্ৰহ্মপুত্ৰ নদী চাওক গাইজ, আৰু সেইফালে সেইখন পুৰণা দলং। কমপ্লিট মই চাইকেল এখন হাতেদি ধৰি তাৰমানে মই কেমেৰা কৰি যাই আছো। পুৰা ধুনীয়াকে যাই আছো। গধূলি হৈছে, কিছুমান গাড়ীৰ তাৰমানে লাইটটো মানে পাৰ্কিং দিছে। চাওক গাইজ আপোনালোকে, ইয়াতে ব্ৰেক মাৰিলো।